Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ এজুৰি ডিফেন্স ইউটিউব চেনেলটোলৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ড্ৰাইভাৰ পোষ্টত এবাৰ এটা নতুন বিষয় সংলগ্ন কৰিছে আৰু সেই বিষয়টো হৈছে ৰোড ট্ৰান্সপৰ্টেশন যিটোত আমি অলৰেডি এটা ভিডিও বনাই পাবলিশ কৰিছো আৰু আপোনালোকৰ বহুতে ভিডিওটো চাই কমেন্টও কৰিছে যথেষ্ট সহায় দিছে গতিকে আমি 2 নম্বৰটো ভিডিও সেই একটা বিষয়তে আপোনালোকলৈ লৈ আহিছো আৰু বহুতে কমেন্ট কৰিছিল যে ভিডিওটো অসমীয়াত আমি পাবলিশ কৰিব লাগে গতিকে এবাৰ ভিডিওটো আমি অসমীয়াতে পাবলিশ কৰিছো যোৱাবাৰ ইংৰাজীত কৰিছিলো গতিকে বেছি দেৰি নকৰি বলক আমি ভিডিওটো আৰম্ভ কৰো কেইটামান আমি এমসিকিউ লৈ আহিছো আপোনালোকলৈ বেছি এমসিকিউ নহয় মাত্ৰ কেইটামান কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এটা এমসিকিউ গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো গতিকে প্ৰথমটো প্ৰশ্ন আমাৰ হাতত আছে হিট এণ্ড ৰান মটৰ দুৰ্ঘটনা সংজ্ঞা মটৰ বাহন আইনৰ যিখন 1988 ত পাবলিশ হৈছিল কোনটো ধাৰাত দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ ধাৰা 160 ক আৰু খ তাৰ মানে আমি ইংলিছত যদি ক'বলৈ যাওঁ সেকশন 160 এ এণ্ড বি এনেকৈ থাকিব ইংলিছত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো আমি জম্মু কাশ্মীৰ ৰাজ্যত মটৰ গাড়ী আইন প্ৰযোজ্য হয়নে ইয়াৰ অপচন কেইটা আছে এই আইন জম্মু কাশ্মীৰত প্ৰযোজ্য নহয় এই আইন জম্মু কাশ্মীৰত প্ৰযোজ্য হয় জম্মু কাশ্মীৰত বেলেগ মটৰ গাড়ীৰ কাৰণে আইন আছে তাৰ ৰাজ্য চৰকাৰে নিজে মটৰ গাড়ী আইন তৈয়াৰ কৰিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই আইন জম্মু কাশ্মীৰত প্ৰযোজ্য হয় তাৰ মানে যিখন মটৰ ভেহিকল এক্ট 1988 আছে এই মটৰ ভেহিকল এক্টখন সমগ্ৰ ভাৰততে সকলোতে একেধৰণে চলে গতিকে কোনো ৰাজ্যতে পৃথক নহয় নেক্সট কুৱেশ্যন এখন 50 সিসিৰ গাড়ী চলাবলৈ অতি কমেও কিমান বয়স হোৱা দৰকাৰ আপোনালোকে নিশ্চয় জানে সিসি টো গাড়ীৰ পাৱাৰৰ লগত জোখা হয় আৰু 50 সিসিৰ গাড়ী এখন চলাবলৈ কিমান বয়স হোৱা দৰকাৰ তাৰ অপচন কেইটা দিছে 18 বছৰ 16 বছৰ 14 বছৰ আৰু 21 বছৰতকৈ বেছি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 16 বছৰ তাৰ মানে মিনিমাম 16 বছৰ হলে এখন 50 সিসিৰ গাড়ী এজন ব্যক্তিয়ে চলাব পাৰে আনহাতে 50 সিসিতকৈ যদি গাড়ীখনৰ পাৱাৰ ইঞ্জিন পাৱাৰটো বেছি হয় তেনেহলে সেই ব্যক্তিজনৰ বয়স 18 বছৰ বা তাতকৈ বেছি হোৱাটো প্ৰয়োজন নেক্সট কুৱেশ্যন মটৰ পৰিবহণ আইনৰ কোনটো ধাৰাত বাহনৰ অস্থায়ী পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে এখন গাড়ী অস্থায়ীভাৱে পঞ্জীয়ন কৰা হয় তাৰ মানে ৰেজিষ্ট্ৰেচন কৰা হয় আৰু কোনটো সময়ত কৰা হয় যেতিয়া ফ্যাক্টৰীত গাড়ীখন প্ৰডিউস হোৱাৰ পৰা যেতিয়া ডিলাৰশিপে গাড়ীখন ক্ৰয় কৰে সেই সময়লৈকে গাড়ীখন অস্থায়ীভাৱে ৰেজিষ্ট্ৰেচন হয় আৰু সেই গোটেই প্ৰসেসটো মটৰ ভেহিকল এক্টৰ সেকশন নাম্বাৰ 43 অসমীয়াত ক'বলৈ গ'লে ধাৰা নম্বৰ 43 ত উল্লেখ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধাৰা নং 43 নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছো এজন ব্যক্তিয়ে তেওঁৰ ড্ৰাইভাৰ লাইসেন্সখন অন্য ব্যক্তিৰ নামত স্থানান্তৰ কৰিব পাৰেনে ইয়াত মই অপচন ক'বলৈ নাযাওঁ আপোনালোকক ডাইৰেক্টলি কৈছো যে কোনো এজন ব্যক্তিয়ে কোনো পৰিস্থিতিতে কেতিয়াও নিজৰ লাইসেন্সখন বেলেগৰ নামত চেঞ্জ কৰিব নোৱাৰে এজন ব্যক্তিয়ে নিজৰ নামতে লাইসেন্সখন পাব তেওঁ নিজে হেখন ব্যৱহাৰ কৰিব পাৰিব গতিকে ইয়াতে অপচন খ হেতু শুদ্ধ হ'ব তেওঁ কেতিয়াও কোনো পৰিস্থিতিতে এই কাম কৰিব নোৱাৰে নেক্সট কুৱেশ্যন তলৰ কোনখন কমিটিয়ে মটৰ পৰিবহণ আইনৰ সালসলনি কৰিব পাৰে মটৰ পৰিবহণ আইনখনৰ সালসলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে মাজে মাজে গতিকে যেতিয়া সালসলনি কৰিবলগীয়া হয় তেতিয়া কোনে কৰে তাৰ শুদ্ধ উত্তৰটো হৈছে এছ সুন্দৰ কমিটি নেক্সট কুৱেশ্যন মটৰ পৰিবহণ আইন 1988 ৰ কোনটো ধাৰাই মালিক শব্দটোৰ ব্যাখ্যা দিয়ে তাৰ মানে এখন ভেহিকলৰ অনাৰশিপ যেটো ওয়াৰ্ড হে ওয়াৰ্ডটো মটৰ ভেহিকল এক্ট 1988 ৰ কোনটো সেকশনত ইনক্লুড হৈ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক ধাৰা 230 তাৰ মানে সেকশন যেটো 2 আছে 2 নম্বৰ সেকশনৰ আকৌ সাব সেকশন আছে তাতে আপোনাৰ 30 নম্বৰ যেটো সাব পইণ্ট আছে সেই পইণ্টতে মালিক বা অনাৰশিপ ওয়াৰ্ডটোৰ মেনশন আছে নেক্সট কুৱেশ্যন কোনটো ধাৰাৰ অন্তৰ্গত এখন বাহনক ফিটনেস প্ৰমাণপত্ৰ দিয়া হয় ফিটনেস সাৰ্টিফিকেট কোনটো ধাৰাৰ অন্তৰ্গত এখন ভেহিকলে লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সেকশন নাম্বাৰ 56 ধাৰা নাম্বাৰ 56 নেক্সট কুৱেশ্যন মটৰ পৰিবহণ আইনৰ ধাৰা নম্বৰ 10ত কোনটো বিষয় আছে ইয়াৰ অপচন কেইটা দিছে মটৰ গাড়ী পঞ্জীয়নৰ বিষয়ে মটৰ গাড়ীৰ বাবদ দিব লগা কৰৰ বিষয়ে মটৰ গাড়ীৰ লাইসেন্সৰ বাবে প্ৰয়োজনীয় পত্ৰ আৰু আন শিতানৰ বিষয়ে ওপৰ এটাও নহয় মটৰ পৰিবহণ আইনৰ ধাৰা নম্বৰ 10ত মটৰ গাড়ীৰ লাইসেন্সৰ বাবে প্ৰয়োজনীয় আৰু
আন শিতানবিলাকৰ বিষয়ে উল্লেখ আছে তাৰ মানে আমি যেতিয়া লাইসেন্সৰ এপ্লাই কৰোঁ এপ্লাই কৰিবৰ কাৰণে যিখন ফৰ্ম আমি ফিল আপ কৰোঁ বা তাৰ লগতে আমি যিবিলাক মেডিকেল চাৰ্টিফিকেট দিওঁ বা অন্যান্য যিবিলাক চাৰ্টিফিকেট আমি তাতে আমি আপলোড কৰোঁ এতিয়া অনলাইন হোৱাৰ পৰা বা আগতে আমি যেতিয়া তাতে ছাবমিট কৰোঁ সেই বস্তুবিলাকৰ কথা ক'ত আছে সেকশ্যন নম্বৰ 10ত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ নেক্সট কুৱেশ্যন ন্যায়ালয়ে এজন ব্যক্তিৰ চালকৰ প্ৰমাণপত্ৰৰ ওপৰত নিষেধাজ্ঞা দিব পাৰেনে তাৰ মানে ড্ৰাইভাৰ লাইসেন্স এখন বেন কৰিব পাৰেনে ন্যায়ালয়ে বা কোৰ্টে ইয়াৰ অপশ্যন কেইটা দিছে ন্যায়ালয়ৰ ওচৰত সেই ক্ষমতা নাই কেৱল চালকৰ প্ৰমাণপত্ৰ দিয়া কৰ্তৃপক্ষৰহে প্ৰমাণপত্ৰৰ ওপৰত নিষেধাজ্ঞা দিয়াৰ ক্ষমতা আছে তাৰ মানে দ্বিতীয়ৰ কথা কৈছে যিহেতু দ্বিতীয় বা আৰটিঅ আমাক ড্ৰাইভাৰ লাইসেন্স এখন দিয়ে গতিকে তেওঁলোকৰ আছে বুলি কৈছে কেৱল মাত্ৰ আৰু অপশ্যন গত কৈছে যে মটৰ পৰিবহণ আইনৰ যিকোনো ধাৰা উলংঘা কৰা আৰু মটৰ গাড়ীৰে যিকোনো অপৰাধ কৰিলে ন্যায়ালয়ে এজন ব্যক্তিৰ চালকৰ প্ৰমাণপত্ৰৰ ওপৰত নিষেধাজ্ঞা দিব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ এখন ন্যায়ালয়ে এনেকুৱা বিলাক যিবিলাক সাৰ্কামষ্টেন্স থাকে এনেকুৱা বিলাকৰ ভিতৰত নিৰ্ভৰ কৰি এখন এজন ব্যক্তিৰ চালকৰ প্ৰমাণপত্ৰৰ নিষেধাজ্ঞা দিব পাৰে তাৰ মানে বেন কৰিব পাৰে নেক্সট কুৱেশ্যন মটৰ পৰিবহণৰ এটা ধাৰাত কেন্দ্ৰীয় চৰকাৰক নতুন নিয়ম সৃষ্টি কৰিবৰ বাবে সুবিধা দিয়া হৈছে সেই ধাৰাটো কোনটো যেতিয়া নতুন নতুন যিবিলাক গাড়ীবিলাক ওলাই থাকে তো গাড়ী নতুন নতুন ওলাই থাকিলে কি হয় মটৰ ভেহিকল এক্টখনৰ কিছুমান চেঞ্জ কৰাৰ প্ৰয়োজন আহি পৰে সময়ৰ লগে লগে আৰু সেই চেঞ্জ যেতিয়া কৰিব লগা হয় তেতিয়া যিটো সুবিধা দিয়া হৈছে কাক দিয়া হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টক দিয়া হৈছে আৰু সেই সুবিধাটো ক'ত উল্লেখ আছে সেকশ্যন নম্বৰ 64 ধাৰা নং 64ত সেই সুবিধাৰ বিষয়ে উল্লেখ আছে ক'ৰ ধাৰা মটৰ ভেহিকল এক্ট 1988 নেক্সট কুৱেশ্যন গাড়ী এখন পঞ্জীয়ন নকৰালৈকে সেই গাড়ীখন কোনো ৰাজহুৱা স্থানত চলাব নোৱাৰে এই বিষয়টো মটৰ পৰিবহণ আইনৰ কোনটো ধাৰাত অন্তৰ্ভুক্ত আপুনি গাড়ী এখন যদি কিনিবলৈ যায় গাড়ীখন ৰেজিষ্ট্ৰেশ্যন নকৰালৈকে কেতিয়াও আপুনি চলাব নোৱাৰে তাৰ মানে ডিলাৰতে আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিয়ে দি পঠিয়ায় নহয় জানো সেকশ্যন নম্বৰ 39 নম্বৰ ধাৰাতে উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ধাৰা নং 39 নেক্সট কুৱেশ্যন মটৰ পৰিবহণ আইন 1988ৰ 50 নম্বৰ ধাৰাত কোনটো বিষয় আলোচনা কৰা হৈছে অপশ্যন কেইটা দিছে গাড়ীৰ বীমাকৰণ গাড়ীৰ মডিফিকেশ্যন গাড়ীৰ মালিকীস্বত্বৰ সালসলনি আৰু ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাড়ীৰ মালিকীস্বত্বৰ সালসলনি 50 নম্বৰ ধাৰাত চেঞ্জ অফ অনাৰশ্বিপ গাড়ী এখন যেতিয়া বিকে মালিকীস্বত্বৰ সালসলনি কৰিব লগা হয় সেই বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যন ৰোগ আৰু অক্ষমতাৰ বাবে লাইসেন্স নিষেধ কৰা বিষয়টো মটৰ পৰিবহণ আইনৰ কোনটো ধাৰাত অন্তৰ্ভুক্ত এজন ব্যক্তিয়ে যদি তেওঁ অক্ষমতা বা ডিসেবিলিটি থাকে তেওঁ ধৰক ভালদৰে হাতখন লৰাব পৰা নাই গতিকে তেওঁ গাড়ীখন চলাব পৰা নাই নহয় জানো বা কোনোবা এজন ব্যক্তিৰ চকুৰ ৰোগ আছে ভালদৰে নেদেখে গতিকে তেওঁ গাড়ীখন চলাব নোৱাৰে এনেকুৱা বিষয় যিবিলাক বিষয় আছে এই বিষয়বিলাকৰ অন্তৰ্গত এখন লাইসেন্স যেতিয়া দিব খোজে সেই দিব খোজাৰ নিয়মবিলাক মানি চলিবলগীয়া হয় আৰু সেই কথাবিলাক কোনটো ধাৰাত অন্তৰ্ভুক্ত কৰা আছে সেইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধাৰা নম্বৰ 16 তাৰ মানে সেকশ্যন 16 MV Act 1988ৰ সেকশ্যন 16ত এই বিষয়ে উল্লেখ আছে নেক্সট এণ্ড দ্য লাষ্ট কুৱেশ্যন মটৰ পৰিবহণ আইন 1988ৰ কোনটো ধাৰাত ৰাজ্য চৰকাৰক পথ পৰিবহণ ব্যৱস্থা নিয়ন্ত্ৰণৰ সুবিধা দিয়া হৈছে তাৰ মানে ৰোড ট্ৰেন্সপৰ্টেশ্যন যিটো আপোনালোকৰ ছাবজেক্ট যিটো ছাবজেক্টতে প্ৰশ্ন আহিব বুলি আপোনালোকক ড্ৰাইভাৰ যিটো সিলেবাস তাতে কোৱা হৈছে গতিকে এই প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে পথ পৰিবহণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ কাক সুবিধা দিছে ৰাজ্য চৰকাৰক সুবিধা দিছে কিন্তু এটা মনত ৰাখিব পথ পৰিবহণ ব্যৱস্থা ৰাজ্য চৰকাৰক নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা দিছে চাওক এটা প্ৰশ্নতে মই কেইবাটাও প্ৰশ্ন আপোনালোকৰ কাৰণে উলিয়াই আছোঁ প্ৰশ্নটো আহিব পাৰে যে মটৰ পৰিবহণ আইনত পথ পৰিবহণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ কাক সুবিধা দিছে ৰাজ্য চৰকাৰক দিছে এটা সুধিছে যে কোনটো আইনৰ কোনটো ধাৰাত দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1988ৰ সেকশ্যন নম্বৰ 67 এতিয়া ইয়াতে কওঁ যে আপোনালোকৰ অপশ্যন কেইটা একে একে দেখিছে কাৰণ যেতিয়া প্ৰশ্নবিলাক প্ৰস্তুত কৰি থকা হৈছিলে তেতিয়া হয়তো কিবা ভুলবশতঃ প্ৰশ্নবিলাক সলনি কৰা নহ'লে একেটা গোটেই অপশ্যন কেইটাতে একেটাই হৈ থাকিল গতিকে আটাইকেইটাই আমাৰ শুদ্ধ উত্তৰ 67 সেকশ্যন নম্বৰ 67 গতিকে এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট MCQ যিকেইটা আছিলে মটৰ ভেহিকল এক্টৰ ওপৰত আপোনালোকে আগৰ ভিডিঅ'ত কৈ আছিলে যিহেতু মটৰ ভেহিকল এক্টৰ ওপৰত কুৱেশ্যন আনিবৰ কাৰণে গতিকে লৈ আহিলোঁ যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে
ইয়াৰ দুটা তিনিটা আৰু পাৰ্ট আহিব ৰোড ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত গতিকে আপোনালোকে জড়িত থাকিব আৰু লগতে কমেণ্ট কৰি জনাবচোন আৰু কেনেকুৱা ধৰণৰ টপিকত আপোনালোকলৈ ভিডিঅ' বনাব লাগিব তেতিয়া মোৰ নিশ্চয় সুবিধা হ'ব গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি থেংক ইউ